কমচে কম ভাল বস্তু এটা দিব লাগিছিলে চৰকাৰখনে হৈ পানী আৰু বেডটো খাই আমি জীয়াই থাকিব পাৰিম জানো আজি ইমানেই ভিতৰ বাহিৰে জলফল আছে কোনো সোমাব পৰা নাই ৰাস্তাতে থাকিবলগীয়া হৈছে এতিয়া ধৰক আমাৰ 4 দিন আমাৰ হৈ গ'ল বানপানীটো আমি প্ৰায় ভুগি আছোঁ ইতিমধ্যে যোৱাকালি আমাৰ নিচেই কাষতে এই সোণাৰী যিখন উন্নয়ন খণ্ড আছে আমাৰ মাহৰ যিখন উন্নয়ন খণ্ডৰ কাষতে আমাৰ যিটো মথাউৰি মানে সেইটো ছিগি পৰিলে সেই ছিগি যোৱাৰ ফলৰ মানে আমাৰ এতিয়া আমাৰ ওচৰৰ যিবিলাক গাঁও আছিলে প্ৰথমতেতো ধৰক 15-20খন গাঁও জলমগ্ন আছিলে কিন্তু যেতিয়া নেকি সেই মানে ৰাস্তাটো ছিগিও গ'ল ছিগি যোৱাৰ পিছত সেই তাতোকৈ অধিক মানে গাঁও জলমগ্নত বৰ্তমান হৈ আছে প্ৰশাসনৰ পৰা কিবা সঁহাৰি প্ৰশাসনৰ পৰা সহায় বুলিবলৈ আজি ধৰক উন্নয়ন খণ্ডৰ বিষয়াজন আপোনাৰ উৎপল গগৈ ডাঙৰীয়াই তেখেতে পানী বটল আৰু বিস্কুট এনেকৈ আনি দিছে সেইখিনি ৰাইজক মানে তেওঁলোকে বিলাইছে সেইটোৱে আমি পাইছোঁ আৰু তেনেকৈ পোৱা নাই নিশা ক'ত কটাইছে আপোনালোকে নিশাটো আমাৰ ইয়াতে শিবিৰ নাই শিবিৰ দিয়া নাই চৰকাৰী শিবিৰ বুলি আমাৰ দিচাংপানী এৰিয়াটোত নাই কিন্তু তেতিয়া আমাৰ গাঁৱৰ মানুহে এই ঘৰৰ ভিতৰতে মানে ইটা দি বিচনাবিলাক ওখ কৰি তেওঁলোকে তেনেকৈ মানে জীৱন নিৰ্বাহ কৰি আছে ঘৰৰ ভিতৰত পানী সোমাইছে ইটা দি বিচনাত আছে খাদ্যবিলাক কেনেকৈ খাইছে কেনেকৈ ধৰণৰ পৰিস্থিতি তেনেকৈ আৰু জুইটো নাই ধৰক তাৰপৰা গেছ আছে গেছতে বনাইছে কাৰেণ্টটো নাই কাৰোবাৰ ঘৰততো গেছ নাই তেওঁলোকৰ অৱস্থা কি ওচৰ ঘৰে মাতিছে তেওঁলোকক নি বুলি মানে তেওঁলোকে তাতে খোৱা বোৱাৰ ব্যৱস্থা কৰিছে তেনেকৈ আমাৰ চলি আছে আজি হিমন্ত বিশ্ব শৰ্মা উজনিলৈ আহি সোণাৰীলৈ আহিছিলে দিচাংপানীলৈ আহিছিলে দিচাংপানীলৈ অহা নাই এই কি আহ্বান জনাব মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে আমাৰ আহ্বান জনাম যে অসমৰ প্ৰতিটো চুকে কোণে যেনেদৰে তেখেতে ৰাইজৰ হিতৰ কাৰণে কামবিলাক কৰি আছে ঠিক তেনেদৰে আমাৰ দিচাংপানী অঞ্চলো যদি পদাপন্ন কৰি যোৱালে আমি নথৈ সুখী হ'লোহেঁতেন আৰু এতিয়া যিটো অৱস্থা হৈছে আপোনালোকে দেখিছে যে খেতি পথাৰ একদম নষ্ট হৈ গৈছে আমাৰ অহা বছৰলৈ যে ৰাইজে কি কৰি খাব সেই বিষয়টো এটা বৰ ডাঙৰ প্ৰশ্ন হৈ পৰিছে পথাৰত সম্পূৰ্ণভাৱে আপোনাৰ ৰোৱাখিনিও পানীৰ তলত ডুব গৈছে হয় হেৰি এতিয়া আপোনালোকৰ প্ৰশাসনৰ ফালৰ পৰা একো খাদ্যবস্তু দিয়া নাই কিন্তু এইটোতো দিয়া নাই তাৰ পিছত এতিয়াতো ডাঙৰ বিপদ আহি আছে ধৰক মেডিকেল ধৰক কাৰোবাৰ বা ফেনাইল লাগিব DDT পাউডাৰ লাগিব এইখিনিৰ কাৰণে আহ্বান কেনেকৈ জনাব আপুনি এইখিনি মই এইটোৱে আহ্বান জনাম মেডিকেল ডিপাৰ্টমেণ্টক মই আহ্বান জনাম মেডিকেল ডিপাৰ্টমেণ্টৰ যিজন অসম চৰকাৰৰ যিজন স্বাস্থ্যমন্ত্ৰী তেখেতক মই আহ্বান জনাম যে অকল আমাৰ দিচাংপানী বা চৰাইদেউ জিলাতে নহয় সমগ্ৰ অসমত যিটো বান পৰিস্থিতি হৈছে তাৰ বান পৰিস্থিতি হৈ যোৱাৰ পিছত যিটো আমাৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে গতিকে সেইখিনি প্ৰতিষেধকৰ কাৰণে তেওঁলোকে এটা ষ্টেপ লওক যাতে প্ৰতি ঘৰৰ মানুহেই যিখিনি যাৱতীয় সামগ্ৰী খাদ্য সামগ্ৰী বা আপোনাৰ এই মেডিকেলৰ যিখিনি ট্ৰিটমেণ্ট সেইখিনি পোৱাৰ ব্যৱস্থা কৰক সেইটোৱে মই তেওঁলোকক আহ্বান জনাম হেৰি এইখিনি কি আনিছে আপুনি এইবোৰ কলপাত আৰু এইবোৰ টেঙা পাত ছাগলীয়া গৰু খোৱা ঘাঁহ পানীটো নাই চৰকাৰে একো সুবিধা দিয়া নাই নেকি অহাই নাই নেকি পানীটো দিছে খাব পানী থকা মেলা ক'ত কৰিছে থকা মেলা শিবিৰত চৰকাৰী শিবিৰটো এইটো ৰঙামঞ্চ বুলি কয় এই গছৰ পাত আনিলে পশুধনক খুৱাবলৈ নেকি যথেষ্ট মানুহ এতিয়াও বান দুৰ্যোগপূৰ্ণ মুহূৰ্ত চৰাইদেউত আগতে এনেকৈ বান নহয় গতিকে আমাৰ মানুহৰ বানপানীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ তেনেকুৱা এক্সপিৰিয়েঞ্চ আমাৰ মানুহৰ নাই হঠাতে ইয়াত বানপানী হ'ল কাৰণ আমি সকলোৱে জানো নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণ হৈছে ডাৱৰ বিস্ফোৰণ হোৱাৰ কাৰণে পানী নাগালেণ্ডৰ পাহাৰৰ পৰা নামি অহাৰ লগে লগে ইয়াত পানী যথেষ্ট হঠাতে বৃদ্ধি পালে আৰু বৃদ্ধি পোৱাৰ লগে লগে আমাৰ মানুহৰ মাজত হাহাকাৰ সৃষ্টি হ'ল যোৱা 3টা দিন আমি মানুহ ৰেস্কিউ কৰি আছোঁ আৰু বহু মানুহে ঘৰটো এৰি থৈ আহিবলৈ নিবিচাৰে তথাপিতো আমি অনুৰোধ জনাইছোঁ তেওঁলোকক আহিবলৈ ৰিলিফ কেম্পত আৰু ৰিলিফ কেম্পত নথকাসকলে ওখ স্থান চাই নিজে ব্যৱস্থা কৰিছে আমি তেওঁলোকক খোৱা বোৱাৰ ব্যৱস্থা কৰি আছোঁ আৰু পানীৰ মাজত আবদ্ধ হৈ থকাসকলক আমি দিবগৈ পৰা নাই
তেনেকুৱা আমাৰ ব্যৱস্থাও নাছিলে। আমি বাহিৰৰ পৰা বোটবিলাক আনিছোঁ। আমাৰ জানেই, আমাৰ অসমীয়া মানুহ সকলোৰে ঘৰত জেওৰা আছে, ফেঞ্চিং আছে, পামচাৰ হৈ যায় আৰু টেকনিকেল প্ৰব্লেমৰ কাৰণে আমি লেট হৈছে আমাৰ ৰেস্কিউ কৰোঁতে। কিন্তু এতিয়া 25খন নাৱেৰে আমাৰ মাহমৰা সমষ্টিত ৰেস্কিউ চলি আছে আৰু আমি য'ত জলবন্দী হৈ আছে তেওঁলোকক তাতে ঘৰতে খোৱা বস্তু যোগান ধৰি আছো। আৰু ৰাস্তাত যে প্ৰশাসনৰ ফালৰ পৰা হয় একো সহায় পোৱা নাই, মমবাতি এডালো পোৱা নাই, হয় খাবলৈ পানী অকণো পোৱা নাই। প্ৰতিটো ৰিলিফ কেন্দ্ৰত আমাৰ 18টাকৈ ৰিলিফ কেন্দ্ৰ আছে, তাত আমি জেনেৰেটৰ লগাই দিছোঁ। মমবাতি নহয়, জেনেৰেটৰ লগাই দিছোঁ। মানে কোনোবাই আপোনালোকক ক'ব পাৰে, কিন্তু যেতিয়া পানীৰ মাজত ঘৰত মানুহজন থাকিব, ৰিলিফ কেম্পলৈ ওলাই নাহিব, পানীত গৈ মমবাতি দিবলৈ যোৱা মানুহজনে কি ৰিক্সত যাব। আৰু ৰেস্কিউ দিনত কৰিব পাৰে, ৰাতি কৰিব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেম দিচাং নদী আপুনি কালি ফেচবুকত আপলোড কৰিছিল। দিচাং নদী এটা মথাউৰি ইতিমধ্যে লৈ যোৱা হৈছে। কিমান প্ৰায় 12 ফুটতকৈ অধিক এটা কালভাৰ PWD ৰোডত আছিল। তাত মথাউৰিটো আৰু PWD ৰোডটো কানেক্টিং হৈছে, সেইডোখৰত ছিঙিছে, তাৰ কাৰণে পানী যথেষ্ট হৈছে। আমি তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। অহাকালিৰ পৰা তাত মেৰামতি কাম পুনৰ আৰম্ভ হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে আৰু যিবিলাক ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ নষ্ট হৈ গৈছে সেইবিলাক কিতাপ পত্ৰ আমি পুনৰ দিয়াৰ ব্যৱস্থা কৰিম। আৰু কাগজ পত্ৰ, ডকুমেণ্ট, চাৰ্টিফিকেট যি নষ্ট হৈছে, ডুপ্লিকেট ডকুমেণ্ট কাগজৰ কাৰণে আমি অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ, তেখেতে নিশ্চিত প্ৰদান কৰিছে। আৰু কেম্পত সকলো খোৱা ব্যৱস্থা আছে। এই মথাউৰি ভঙাৰ ফলত আজি পুনৰ পানী বঢ়াৰ কিবা আশংকা আছে নেকি? মানে মথাউৰি ভাঙি যোৱাৰ ফলত আমাৰ ইটো চাইডে যিটো দিচাংপানী ডবা নিষ্কালৈ গোৱা মিলনলৈকে পানী বৃদ্ধি হৈছে, তাতো আমি তেনেকৈ কেম্প দিছোঁ। কেঁচুৱা ল'ৰা ছোৱালীৰ কাৰণে কৰিছোঁ। আৰু যিবিলাক গৰ্ভৱতী মহিলা আছে, যাৰ 6 মাহ ক্ৰছ কৰিছে, 7 মাহ হৈছে, 8 মাহ হৈছে, ৰিলিফ কেম্পত আহিছে, আমি আজি ইমিডিয়েটলি হস্পিটেললৈকে শ্বিফ্ট কৰাই আছোঁ। ঠিক আছে।